আজি আমি UPSC 122 ব্লক 5 ইউনিট 13 ধৰ্ম নিৰপেক্ষবাদ এইটো চেপ্টাৰৰ আলোচনা কৰিম। জেনেৰেলি আমি ধৰ্ম নিৰপেক্ষবাদ বুলি কওঁতে এইখিনি বস্তু ক্লিয়াৰকে বুজিব পাৰো যে যিকোনো বিষয়ে হওক বস্তুবোৰ ধৰ্মৰ পৰা পুৰা ছেপাৰেট হ'ব লাগিব। মানে ধৰ্ম নিৰপেক্ষতাৰ এনে মূল গোটেই ধাৰণাতে হ'ল ৰাষ্ট্ৰ সমৰ্থিত মানে ধৰ্মীয় সংস্কাৰৰ কোনো স্থান নাই। ৰাষ্ট্ৰৰ যিবোৰ নিয়ম নীতি বা যিবোৰ আছে এইবোৰৰ মাজত কোনো ধৰ্মৰ যাতে কোনো স্থান নাই। আৰু ধৰ্ম নিৰপেক্ষতাৰ স্বাধীনতা আৰু সমতা সম্পূৰ্ণৰূপে এটা ব্যক্তিগত ধাৰণা হয়। সেইটো যাতে স্বতন্ত্ৰৰূপে সকলোৱে নিজৰ ধৰ্ম আৰু এজন নাগৰিক হিচাপত যাতে পশ্চিমীয়া সমাজত যিবোৰ ধৰ্মৰ ভিতৰত প্ৰাধান্য থাকে সেইবোৰৰ তেতিয়াও পশ্চিমীয়া সময়তো যেতিয়া ইহুদীসকলৰ বাহিৰেও পশ্চিমীয়া সমাজখনতো এনেধৰণৰ ধৰ্মৰ প্ৰাধান্য তেতিয়া এইবোৰৰ পৰা নিৰপেক্ষ হ'ব কাৰণেই তেতিয়াও সেই পশ্চিমীয় যিবোৰ কাণ্ট্ৰি আছিলে ৱেষ্টাৰ্ণ কাণ্ট্ৰি সেইসকলে তাতে সেকুলাৰিজম ৱাৰ্ডটো তেতিয়া ষ্টাৰ্ট কৰিছিলে। মুঠতে সেকুলাৰিজম ৱাৰ্ডটো ফাৰ্ষ্ট ওলাইছিলে এজন ব্ৰিটেইনৰ এজন ফিলচফাৰ আছিলে, তেওঁ জৰ্জ জেকব হাইলয়েট ইন 1851। তেতিয়া সেইটো সময়ত তেওঁ সেকুলাৰিজম শব্দটো ওলাইছিলে। কিন্তু এইটো শব্দটোৰ মেইনলি ৰিজনে আছিলে ৰিজন ফ্ৰম ৰিলিজিয়াছ ডগমা, মানে ৰিলিজিয়ন ধৰ্মৰ পৰা যিকোনো নীতি হওক নিয়মে হওক যিটো ৰাষ্ট্ৰৰ লগতে গৈ কিনি ধৰ্মৰ কাৰণে কোনেও যাতে এইটো আগত প্ৰিফাৰেঞ্চ বা কিবা এইটো হ'ব নোৱাৰে। ৰাষ্ট্ৰৰ যিটো নিয়ম হয় এইটো কমপ্লিটলি অল ৰিলিজিয়াছ ডগমাৰ পৰা ফ্ৰী হ'ব লাগিব। এটা সময়তে কি আছিলে, ইহুদীসকলৰ ইউৰোপত শতাব্দী জুৰি পুৰা বৈষম্যৰ সন্মুখীন হৈছিলে। আৰু বৰ্তমানত যেনেকা ইজৰাইলত ৰাষ্ট্ৰটো আকৌ খ্ৰীষ্টিয়ান আৰু ইছলাম ধৰ্মীয়সকলেও আৰৱৰ সংখ্যালঘুসকলক ইহুদীসকলক লাভ কৰা যিবোৰ সামাজিক আৰু ৰাজনৈতিক অৰ্থনৈতিক সা সুবিধাবোৰৰ পৰা বঞ্চিত হৈছে কিছুমান ধৰ্মৰ ক্ষেত্ৰই। তদুপৰিও ইউৰোপৰ বিভিন্ন অংশত অন্য যিবোৰ বেলেগ খ্ৰীষ্টিয়ান বা লোকসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ সাধাৰণভাৱে হ'লেও দেখা যায়। আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ যেনেকা পাকিস্তানে হওক বা বাংলাদেশতে হওক যিবোৰত ধৰ্মীয় সংখ্যালঘুসকলৰ অৱস্থাও যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে। চ' এনেবোৰ উদাহৰণে আমাক আজিৰ সমাজত যিবোৰ জনসাধাৰণৰ বাবে ধৰ্ম নিৰপেক্ষতাৰ কথাটো গুৰুতৰ কথা এইটো সুতৰাই দিছে। চ' ভাৰতীয় সংবিধানে ঘোষণা কৰিছে যে প্ৰত্যেক ভাৰতীয় নাগৰিকৰ ভাৰতৰ যিকোনো অংশতে হওক স্বাধীনতা আৰু মৰ্যাদাই জীয়াই থকাৰ অধিকাৰ আছে। কিন্তু প্ৰকৃত ক্ষেত্ৰত এনে নীতিৰ প্ৰচলনতে বহুবোৰ বৈষম্য দেখিবলৈ পোৱা যায়, যিবোৰৰ ক্ষেত্ৰত ধৰ্মৰ ক্ষেত্ৰতো আগতে নাহে। যি ৰাষ্ট্ৰৰ নিয়ম হওক যি হওক এইখিনি আগতে আহিব লাগিব। চ' however যে জৱাহৰলাল নেহেৰু আৰু সুপ্ৰিম কোৰ্টে এই বস্তুটো যে 1950ত যেতিয়া ইণ্ডিয়ান নেশ্যন ৱাজ ছেকুলাৰ হৈছিলে সেইটো সময়তে ছেকুলাৰ বুলি তেওঁলোকে এষ্টাব্লিছ কৰিছিলে ছেকুলাৰ শব্দটো। কিন্তু তথাপিও তাৰপিছত আকৌ ইণ্ডিয়াত 42nd এমেণ্ডমেণ্ট যিটো 1976ত সেইটো সময়তে আকৌ ইন্দিৰা গান্ধী তেতিয়া তেওঁ এইখিনি এড কৰিছিলে দ্য ৱাৰ্ড ছেকুলাৰটো ইন দ্য প্ৰিএম্বল, মানে ভাৰতীয় সংবিধানৰ এইটো তেওঁ এই শব্দটো এড কৰিছিলে। চ' ধৰ্ম নিৰপেক্ষতাৰ যদি আমি ধৰ্ম নিৰপেক্ষতাটো বুজিবলৈ যাওঁ তেনেহ'লে ফাৰ্ষ্টতে ধৰ্ম নিৰপেক্ষতা কি, তাৰপিছত ধৰ্ম নিৰপেক্ষতা ভাৰতৰ মাটিত এটা পশ্চিমীয় ধাৰণা নেকি, এনেকাও প্ৰশ্ন আহিব পাৰে যে পশ্চিমীয়া ধাৰণা এইটো আহিছে নেকি, বা যিবোৰ সমাজত ধৰ্মই ব্যক্তিগত জীৱনৰ ওপৰত এটা শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰে সেইবোৰো সমাজত ধৰ্ম নিৰপেক্ষতাৰ ধাৰণা উপযুক্ত হয়নে, বা সঁচাকে এইটো ধৰ্মীয় ফালৰ পৰা গৈ বেছিকে প্ৰভাৱশালী হৈছে নে, এইবোৰ বস্তু বিভিন্ন ধৰণৰ কুৱেশ্যন
ওলাই আহে। আকৌ আমি তাৰপিছতো এইখিনিও কুৱেশ্যন কৰিব পাৰো যে ধৰ্ম নিৰপেক্ষতা এইটো ধৰ্ম বিৰোধী হয় নেকি? নহয়, তেনেকাও নহয়। চ' আমি এইটো বস্তুটো কমপ্লিটলি সেকুলাৰিজম হয়, এইটো এটা ওৱান মোষ্ট মানে ক্ৰুচিয়েল ইছ্যুজ at present in the current political scenarios in the world. পুৰা সকলে যে এখন ষ্টেট বা এটা কাণ্ট্ৰিত তেনেকা নহয় চবতে। চ' এইটো চেপ্টাৰত মেইনলি ইয়াৰ এইম খিনি আছে, তাৰপিছত উদ্দেশ্য, তাৰপিছত ধৰ্ম নিৰপেক্ষতা মানে কি, আৰু ধৰ্ম নিৰপেক্ষতাবাদত ভাৰতীয় সংবিধানত ধৰ্ম নিৰপেক্ষতাৰ কোনটো পৰ্যায়তে আছে, প্লাছ ধৰ্ম নিৰপেক্ষ বিৰোধী যিবিলাক মত সেইটো কি, আৰু ধৰ্ম নিৰপেক্ষতাবাদ বা তাৰ লগত ধৰ্মীয় যিসকল গোট আছে এই গোটসকলৰ লগত ৰিলেশ্যন বিলাক কি, সম্পৰ্কটো কি, এইখিনিও আলোচনা কৰা হৈছে। চ' এইটো চেপ্টাৰতে মেইনলি এই ধৰ্মৰ কিছুমান গভীৰ যিবোৰ সমস্যা, এইবোৰৰ লগত যে প্ৰভাৱ বিস্তাৰ কেনেকা কৰা হয়, ধৰ্মীয় বৈষম্যৰ প্ৰভাৱ কেনেকা আছে, এইখিনিও আলোচনা কৰা হৈছে। চ' যিহেতু ধৰ্ম নিৰপেক্ষতাত সকলো ধৰণৰ আনুষ্ঠানিক বা প্ৰতিষ্ঠিত ধৰ্মীয় প্ৰাধান্যতাৰ বিৰোধী, সেয়েহে ই ধৰ্মীয় আধিপত্যৰ লগতে এটা ভিতৰত ধৰ্মীয় প্ৰাধান্যতাৰো বিৰোধী লাভ কৰে। তাৰপিছতে ধৰ্ম নিৰপেক্ষতাৰ যিটো কিছুমান ক্ষেত্ৰত বিচ্ছিন্নতা বা যিকোনো উপাদানৰ লগতো মানুহৰ জীৱনৰ এটা অন্যতম দিশ আছে, এইবিলাকৰ বস্তুটো কিছুমান ক্ষেত্ৰত নিৰ্মূল কৰিব পৰা যায় যে, আৰু এইবিলাকৰ ক্ষেত্ৰত আমি ষ্ট্ৰিক্টলি ৰাষ্ট্ৰৰ যিবিলাক নীতি নিয়ম আছে এইবোৰ আমি ফল' কৰিব লাগিব, আৰু তেতিয়াহে ৰাষ্ট্ৰৰ নিয়মবোৰ যদি ষ্ট্ৰিক্টলি হয়, তেতিয়াহে বিভিন্ন ধৰণৰ লোকসকলে হওক বা নাগৰিকসকলে হওক, সকলোৱে নিজৰ ধৰ্মখিনিৰ লগতেও তেওঁ ৰাষ্ট্ৰৰ যিটো নিয়ম আছে সেইটোৰো এটা সন্মান আৰু উপযুক্ত প্ৰাধান্যতা দিয়া হ'ব। চ' এইখিনিৰ মাজতে যদি ৰাষ্ট্ৰৰ মাজত যদি একো কোনো তেনেকা নিয়ম নাথাকে বা তেতিয়াহ'লে বিভিন্ন ধৰ্মৰ যিবোৰ নীতি নিয়ম এইবোৰৰ লগতে গৈ কিনি সমাজত এটা অশান্তি সৃষ্টি হলে হয়। আৰু যিহেতু আমাৰ সংবিধানৰ মতে কিছুমান ফাণ্ডামেণ্টেল যিবিলাক অধিকাৰ আছে, এইখিনিৰ অধিকাৰৰ মতেও আমি সকলোৱে নিজৰ ধৰ্মখিনি বা সকলোৱে নিজৰ অধিকাৰ আৰু ইকুৱেলি সকলোৱে আমি এইখিনি ভোগ কৰিব পাৰো। চ' এইবিলাকৰ ক্ষেত্ৰতো ধৰ্ম নিৰপেক্ষতাৰ ক্ষেত্ৰত এটা যথেষ্ট সুবিধা বা ধৰ্ম নিৰপেক্ষ সমাজ এখন গঢ়িবলৈও সহজ হৈছে, আৰু ই ভিন্ন ধৰ্ম আৰু এটা ধৰ্মৰ মাজত ধৰ্মীয় যিবিলাক প্ৰাধান্যতাৰ এইটো বিৰোধী হয়। চ' ইতিবাচক অৰ্থত ই ধৰ্মসমূহৰ মাজত স্বাধীনতাৰ প্ৰসাৰ ঘটায় আৰু বিভিন্ন ধৰ্মৰ বা এটা ধৰ্মৰ ভিতৰতেও সমতাৰো সৃষ্টি কৰে। চ' ইয়াতে সেকুলাৰিজম যিটো তাৰ মেইনলি ধৰ্ম নিৰপেক্ষতা আৰু ধৰ্ম নিৰপেক্ষতাৰ অৰ্থই ব্যাখ্যা কৰা হৈছে এইটো চেপ্টাৰতে। মেইনলি উদ্দেশ্যই হ'ল এইটো, আৰু ধৰ্ম নিৰপেক্ষতাৰ লগত জড়িত যিবোৰ বিষয়বস্তু আছে এইবোৰো বুজাবলৈ চেষ্টা কৰা হৈছে। আৰু ভাৰতত যি ধৰ্ম নিৰপেক্ষতাৰ এই বিতৰ্কৰ যিটো মূল যুক্তিসমূহ সুশৃংখলিত কৰা, আৰু নেক্সট যিটো চেপ্টাৰ আছে এইটো আছে আকৌ ইউনিট 13ত কমিউনিলিজম, যিটো আমি তেতিয়া সেকুলাৰিজমৰ লগত কিছুমান ডিফাৰেন্স আছে যিবোৰ কমিউনিলিজম, এইখিনি আমি পিছত আলোচনা কৰিম। চেপ্টাৰ 14ত আছে এইখিনি যে সাম্প্ৰদায়িকতা। চ' ধৰ্ম নিৰপেক্ষতাবাদৰ বৰ্তমানৰ যিটো ৰাজনৈতিক পৰিস্থিতি, তাৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হ'ল পৃথিৱীৰ ভিতৰতো ভাৰততো ধৰ্ম নিৰপেক্ষতা বা শৈক্ষিকেই হওক জনপ্ৰিয় আৰু ৰাজনৈতিকৰ মূলতেও আহি আছে কিছুমান ধৰ্ম নিৰপেক্ষতাৰ বিষয়ে প্ৰশ্ন উত্থাপন হয়, আৰু ইয়াৰ সম্পৰ্কত বিষয়ে যিবিলাক ধৰ্মৰ সৈতে হওক বা ৰাজ্যৰ আৰু অন্যান্য প্ৰতিষ্ঠান বিশেষ, তাৰপিছত ধৰ্মীয় যিবিলাক সম্প্ৰদায় আৰু স্থান, যিবিলাক ব্যক্তিৰ গণতান্ত্ৰিক যিটো মূল্যবোধ আছে, যেনেকা নিজৰ স্বাধীনতা বা সমতাৰ লগতে ধৰ্ম সম্পৰ্কেও সমতা আৰু নৈতিক যিবোৰ নীতি নিয়ম আছে এইবোৰৰ মানসমূহ যথেষ্ট উন্নতি হৈছে। চ' মেইনলি
ফাণ্ডামেণ্টেল ৰাইটছৰ কাৰণে যিসকল ছেকুলাৰিজমত যিটো ধৰ্মৰ সকলো ধৰ্মই যাতে সমানভাৱে ইকুৱেলি এই প্ৰতিষ্ঠাৰ যিবিলাক ৰাষ্ট্ৰীয় যিবিলাক নীতি নিয়ম আছে এইবোৰৰ যথেষ্ট সুবিধাত মানে পালন কৰি গৈ আছে আৰু যিটোৰ কাৰণে সমাজৰ যিটো নৈতিক মানদণ্ড এইটোও যথেষ্ট উন্নতি হৈ আছে। ধৰ্ম নিৰপেক্ষতাৰ উদ্দেশ্য আগত ৰাখি আমি ৰাষ্ট্ৰক সংগঠিত ধৰ্ম আৰু ইয়াৰ অনুষ্ঠানসমূহৰ পৰা পৃথক কৰি ৰাখিব লাগিব। অৱশ্যে এই পৃথকীকৰণৰ কোনো নিৰ্দিষ্ট ৰূপ নাই আৰু সাধাৰণতে এনে পৃথকীকৰণৰ বেলেগ বেলেগ ৰূপ থাকিব লাগিব আৰু ইয়াৰ লগতে সামাজিক যিটো মূল্যবোধ আৰু ইয়াৰ সৈতে মূল্যবোধ কিদৰে জড়িত হৈ থাকে সেই বিষয়ে বিশেষ গুৰুত্ব দিয়া হৈছে। এতিয়া আমি ধৰ্ম নিৰপেক্ষতাৰ সন্দৰ্ভত মূলত দুটা গুৰুত্বপূৰ্ণ ধাৰণা আলোচনা কৰিম। যে প্ৰথমতে হ'ল কি ধৰ্ম নিৰপেক্ষতাৰ পশ্চিমীয় যিটো ধাৰণা যিটো আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিফলিত কৰে আৰু দ্বিতীয়তে ভাৰত ৰাষ্ট্ৰৰ যিটো প্ৰতিফলিত কৰে। আমি আমাৰ ৰাষ্ট্ৰৰ যিবোৰ নিয়ম যিটো মূল সাংবিধানিক যিটো নিয়ম সেইটোৱে আমি মেইনলি ইম্পৰ্টেঞ্চ বেছিকে দিব লাগিব। বিকজ যিহেতু সংবিধানৰ লগত এই ছেকুলাৰ ৱাৰ্ডটো ৰিলেটেড হৈ আছে আৰু 1976 এইটো ইণ্ডিয়ান যিটো প্ৰিমিয়াৰ তাতে উল্লেখ কৰা হৈছিলে। ৱেষ্টাৰ্ণৰ যে কিছুমান সকলোবোৰ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰে কিছুমান বেলেগ বেলেগ বৈশিষ্ট্য আছে আৰু সেইটোৱে হৈছে যিকোনো ৰাষ্ট্ৰই ধৰ্মতান্ত্ৰিক নহয় বা তেওঁলোকে কোনো ধৰ্ম প্ৰতিষ্ঠা নকৰে কিছুমান ক্ষেত্ৰত। এই ধাৰণাত ধৰ্ম আৰু ৰাষ্ট্ৰৰ পৃথকীকৰণ এক পাৰস্পৰিক পৃথকীকৰণ হয় আৰু এই ব্যৱস্থাত ৰাষ্ট্ৰীয় ধৰ্মৰ ক্ষেত্ৰত কোনো হস্তক্ষেপ নকৰিব আৰু প্ৰত্যেকৰে এটা নিজস্ব ক্ষেত্ৰ আছে আৰু যিটো নিজস্ব ক্ষেত্ৰৰ জৰিয়তে ৰাষ্ট্ৰৰ যিবিলাক নীতি নিয়ম আছে এইবোৰ সকলো নাগৰিকৰ কৰ্তব্য যে ৰাষ্ট্ৰৰ নীতি নিয়মখিনি মানি চলা আৰু যিহেতু ৰিলিজিয়নটো কমপ্লিটলি ছেপাৰেট কৰি ৰখা হৈছে ফ্ৰম ইণ্ডিয়ান যিবোৰ নীতি নিয়ম আমাৰ এইটো যাতে ৰাষ্ট্ৰৰ নিয়মৰ লগত এইটো মিক্স কৰা নহয় আৰু যদি এনেও হয় তেতিয়া ধৰ্মই ৰাষ্ট্ৰৰ বিষয়ত অবৈধভাৱে যদি কিছুমান ক্ষেত্ৰত বিভাজনৰ ক্ষেত্ৰত ধৰ্মীয় ভিত্তিক প্ৰতিষ্ঠা হৈ তেতিয়াহ'লে এই বস্তুবোৰ অবৈধভাৱে প্ৰৱেশ কৰাটো হৈ যাব। ধৰ্ম সম্পৰ্কে ক্ষমতা আৰু নৈতিক যিবোৰ মানসমূহ এইবোৰ যথেষ্ট এটা উন্নত থাকিব লাগিব যেতিয়া আমি ভাৰতীয় সংবিধানৰ মতে এই বস্তুখিনি আমি ফল' কৰিম বা সকলো ক্ষমতা আৰু ইয়াৰ সম্পৰ্কৰ লগত যিটো ৰাজ্য আৰু অন্যান্য প্ৰতিষ্ঠানৰ যিবোৰ বিশ্বাস আৰু ধৰ্মীয় যিবিলাক সম্প্ৰদায় আৰু সকলোৱে যাতে উচ্চ স্থানত যিবোৰ ব্যক্তি আছে তেওঁলোকেও যাতে এই বস্তুবোৰ ৰাষ্ট্ৰীয় যিবিলাক নিয়ম বা সংবিধানৰ যিবিলাক নীতি নিয়ম এইবিলাক যাতে ধৰ্মৰ লগত মিক্স কৰি নিদিয়ে। এতিয়া ধৰ্ম নিৰপেক্ষতাৰ কেন্দ্ৰীয় মেইন বিষয় হৈছে কি ধৰ্ম নিৰপেক্ষতাৰ মেইন বিষয়বস্তুৱে হৈছে ধৰ্ম। এখন সমাজত ধৰ্ম নিৰপেক্ষতাই বুজায় যে এটা সম্প্ৰদায়ৰ ধৰ্মীয় আধিপত্যই বৈষম্যৰ সূচনা নকৰে আৰু অত্যাচাৰী ধৰ্মীয় কিছুমান সংখ্যালঘু আছে যিহেতু তেওঁলোকে নিজৰ ধৰ্মীয়টো প্ৰভাৱ বেছিকে বিস্তাৰ কৰে। এইবোৰ যাতে নহয় আৰু এইবোৰৰ ক্ষেত্ৰত বিভিন্ন বৈষম্যৰ সূচনা নকৰে। তেতিয়া কি হয় ধৰ্ম অত্যাচাৰ ধৰ্মীয় সংখ্যালঘু হৈ যায়। ধৰ্ম নিৰপেক্ষতাৰ অৰ্থ নিৰ্ভৰ কৰাৰ ওপৰতে পৰিসৰৰ ওপৰতে উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ সৈতে ধৰ্মৰ সম্পৰ্ক আৰু এইটোৰ লগত বাকী যিবোৰ সম্পৰ্ক ৰাষ্ট্ৰ আৰু অন্যান্য প্ৰতিষ্ঠান তাৰপিছত বিশ্বাস ধৰ্মীয় সম্প্ৰদায় গণতান্ত্ৰিক মূল্যবোধ যেনে স্বাধীনতা সম্পৰ্কে আৰু ধৰ্ম সম্পৰ্কে ক্ষমতা বা নৈতিক মানসমূহ এই গোটেই বস্তুবোৰ তেতিয়া একেলগতে হৈ যায়। এই ধৰ্ম নিৰপেক্ষতা অনুযায়ী তাতে তিনিটা অৰ্থ বিভিন্ন দৃষ্টিভংগীৰে এজনে ধৰ্ম আৰু ধৰ্মৰ সম্পৰ্কৰ কথা সেইটো ৰাজ্যৰ যিটো নিয়ম সেইটো ফাৰ্ষ্টতে ফল' কৰিব লাগিব আৰু ৰাজ্যৰ যিবোৰ নিয়ম সাংবিধানিক মতে সেইটোত কোনো ধৰ্মই
যে তেনেকা যে বেছিকে কোনোবাক পাৱাৰ দিয়া বা তেনেকা একো নাই, বিকজ আমাৰ এইখন হ'লে কি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। চ' ধৰ্ম নিৰপেক্ষতাৰ এই কেন্দ্ৰীয় যিটো মেইন বিষয় হৈছে ধৰ্ম, আৰু এই সকলোবোৰে কিছুমান ক্ষেত্ৰত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ যিবোৰ, তেওঁলোকে কিছুমান ক্ষেত্ৰত কোনো ধৰ্মীয় অনুষ্ঠানকো ৰাষ্ট্ৰই কোনো ধৰ্মীয় অনুষ্ঠানক ভাগ কৰে, যেনেকা গভৰ্ণমেন্টৰ যিবোৰ গোটেই বস্তু আছে এইবোৰত কেতিয়াও কি হয় কোনো ধৰ্মীয় বিষয়ত বেছিকে প্ৰাধান্য দিয়া নহয়। যিটো গভৰ্ণমেন্টেল হলিডেজ হয় or গভৰ্ণমেন্টেৰ থ্ৰু কিবা ডেজ হয় অৰ এনিথিং, সেইবোৰ দিয়া হয়। আৰু বাকী যিবোৰ ধৰ্ম নিৰপেক্ষতাৰ ক্ষেত্ৰত কিছুমান তেনেকাও কোৱা হৈছে যে ভাৰতীয় ধৰ্ম নিৰপেক্ষতা এইটো পশ্চিমীয়া ধৰ্ম নিৰপেক্ষতাৰ এক অনুকৰণ হয়, কিন্তু আমাৰ সংবিধানখন ভালদৰে অধ্যয়ন কৰিলে এনে হয় যেন নালাগে। চ' ভাৰতীয় ধৰ্ম নিৰপেক্ষতাই পশ্চিমীয়া ধৰ্ম এইটো জাষ্ট আমি ফল' কৰিছো অলপ, কিন্তু নিৰপেক্ষতাৰ দৰে কেৱল গীৰ্জা আৰু ৰাষ্ট্ৰৰ যিটো পৃথকীকৰণৰ ওপৰতে গুৰুত্ব নিদিয়ে। চ' তাৰ লগতে বিভিন্ন ধৰ্মৰ মাজৰ সমতাও ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ এক অন্যতম গুৰুত্বপূৰ্ণ ধাৰণা হয়। চ' এতিয়া ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটো বেলেগ কৰিছে, যেনেকা ক'বলৈ গ'লে পশ্চিমীয়া যিবিলাক আধুনিক ধাৰণা বা জাতীয়তাবাদৰ যি ধাৰণাবোৰ, এইবোৰৰ আৰম্ভণিয়ে আগৰে বিভিন্ন ধৰ্মীয় বিচিত্ৰতাৰ পৰিপ্ৰেক্ষিতত গঢ় লৈ উঠিছিলে। চ' ইতিমধ্যে যি ভাৰতীয় এক ধৰ্মীয় সহিষ্ণুতাৰ সংস্কৃতি প্ৰচলিত হৈ আছিল। চ' সহিষ্ণুতা ধৰ্মীয় প্ৰাধান্যতাৰ লগত জড়িতই, আৰু এইটো প্ৰত্যেকৰ ক্ষেত্ৰতে এনে স্বাধীনতা অত্যন্ত সীমিত। চ' ইয়াতে এই স্বাধীনতা আৰু ধৰ্ম সম্পৰ্কে সমতা আৰু নৈতিক মানসমূহ গোটেইখিনি ধৰ্ম নিৰপেক্ষতাৰে এটা পাৰ্ট হয়। এইটো তাৰপিছত কিছুমান ক্ষেত্ৰত ধৰ্ম নিৰপেক্ষতা নিৰ্ভৰ কৰে, যেনেকা কিছুমান কাৰক আছে, কাৰক বিলাকৰ ওপৰত, যেনেকা এইবিলাক গণতন্ত্ৰই হৈছে আৰু স্বাধীন ৰাজ্যৰ শ্ৰেণীৰ যিবোৰ হেঁচা আৰু জাতিগত সমাজত যিবিলাক গোটসমূহ, এইবোৰৰ যাতে পুনৰ ৰাষ্ট্ৰৰ উপস্থিতিৰ ওপৰতে নিৰ্ভৰশীল। গোটেই বস্তুবোৰ ৰাষ্ট্ৰৰ যিবোৰ নিয়ম এইবোৰৰ ওপৰতে নিৰ্ভৰশীল। চ' গণতন্ত্ৰৰ মেইনলি নিৰ্ভৰ কৰে ৰাজনীতিৰ যিবিলাক শান্তিকৰণৰ ওপৰতে, আৰু যিবিলাক শান্তিপূৰ্ণ প্ৰতিযোগিতা অবিহনে যিবোৰ এইবোৰ যাতে কোনো হিংসা এইবোৰ নহয়। আৰু আচলতে ধৰ্ম নিৰপেক্ষতা মূল্যবোধৰ সৈতে জড়িত হয়, যিবোৰ হৈছে লিংক কৰা হৈছে গণতন্ত্ৰ আৰু সমনাগৰিকত্ব। চ' যুৱ মোহৰাকে এইটো এটা এজন ধৰ্ম নিৰপেক্ষ সমাজ, যিবিলাক বিভিন্ন ধৰণৰ লোক, আজিৰ যিটো প্ৰজন্ম বা যুৱকসকল, তেওঁলোকে বিভিন্ন ধৰণৰ লোকে হওক, হিন্দু, খ্ৰীষ্টান, মুছলিম আৰু নাস্তিক সকলেও কিছুমান নৈতিক নিয়ম মানি চলে। সকলোৱে এইটো বস্তু মানি চলে। পশ্চিমীয়া যিবোৰ আধুনিকতা আৰম্ভণিয়ে ইমান দিনে অৱহেলিত হৈ থকা সমতাৰ ধাৰণাটোকো ভাৰতীয় চিন্তাত পুনৰ প্ৰতিষ্ঠা কৰিলে, আৰু এনে ধাৰণাসমূহক আৰু অধিক শক্তিশালী কৰি তুলিলে, যি ধৰ্মীয় সম্প্ৰদায়ৰ মাজেৰে সমতাৰ ওপৰতে গুৰুত্ব দিবলৈ ধৰিলে। চ' ভাৰতীয় ধৰ্ম নিৰপেক্ষতাই ধৰ্মীয় বিভিন্নতা আৰু পশ্চিমৰ যিবোৰ অহা ধাৰণাসমূহ, এইবোৰৰ এটা নতুন ধাৰণা কৰিলে। চ' এইবোৰ বিভিন্ন ধৰ্মৰ মাজৰ আৰু একে ধৰ্মৰ মাজৰো প্ৰাধান্যতাৰ ওপৰত সমানেই গুৰুত্ব দিয়ে। চ' ভাৰতীয় ধৰ্ম নিৰপেক্ষতাই কিছুমান ক্ষেত্ৰত ধৰ্ম নিৰপেক্ষতাই যেনেকা হিন্দু ধৰ্মৰ ভিতৰতে দলিত আৰু মহিলাসকলৰে শোষণৰ বিৰুদ্ধাচৰণ কৰে, আকৌ ইছলাম বা খ্ৰীষ্টান ধৰ্মৰ মহিলাসকলৰ বিৰুদ্ধেও কোনো বৈষম্যৰ অভাৱক বুজায়। চ' তদুপৰিও সংখ্যাগৰিষ্ঠ যিবিলাক ধৰ্মীয় গোষ্ঠীয়ে সংখ্যালঘিষ্ঠতাৰ ধৰ্মীয় অধিকাৰৰ প্ৰতি জনোৱা প্ৰত্যাহ্বানৰ বিৰোধিতা কৰে। চ' কিছুমান ক্ষেত্ৰত এনেকা ওলাই আহিলেও তেতিয়া ধৰ্ম নিৰপেক্ষৰ যিটো যে এখন ভাৰত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়, এইখিনি এই বস্তুটো তেতিয়া ৰাষ্ট্ৰৰ পৰাই চাপোৰ্ট আহে। চ' তেনেকা চিটুৱেশ্যন ইগনোৰ হৈ যায়। আকৌ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰতো প্ৰাধান্য পাব পাৰে,
ধৰ্ম নিৰপেক্ষ এতিয়া ৰাষ্ট্ৰ কি যেনেকা ডি স্মিথৰ যিটো মডেল এইটোৰ ভিতৰতে ভাৰতক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে বা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰক ইয়াৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। কিহৰ কাৰণে তিনিটা বিষয় আছে ইয়াৰ মাজত ব্যক্তিৰ মাজৰ সম্পৰ্কত ৰাষ্ট্ৰৰ যিটো বৰ্জন আৰু ধৰ্মীয় স্বাধীনতা ব্যক্তি আৰু ৰাষ্ট্ৰৰ মাজত সম্পৰ্কত কোনো ধৰ্মবাদ দিয়া হৈছে বা নাগৰিক হিচাপে ব্যক্তি আৰু ৰাষ্ট্ৰৰ নিৰপেক্ষতা যিটো নিৰপেক্ষভাৱে কোনোবাই কোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে বা তাতে কোনো বাধা বা কোনো অসুবিধা দিব নোৱাৰে। স্মিথৰ দৃষ্টিভংগী আৰু ভাৰতৰ গণতন্ত্ৰৰ যিটো সফলতাৰ সম্ভাৱনা আছিল এইটোতে বৈশিষ্ট্য ধৰ্ম নিৰপেক্ষতাৰে ধৰ্মৰ এইটো এটা উপস্থিত যিহেতু এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ সমানেই বিভিন্ন ধৰ্মীয় প্ৰাধান্যৰ দিশটোৰ লগত জড়িত। ভাৰতীয় ধৰ্ম নিৰপেক্ষতাই ৰাষ্ট্ৰ সমৰ্পিত ধৰ্মীয় সংস্কাৰৰ সৈতেও নিজকে জড়িত কৰে আৰু এইবাবেই ভাৰতীয় সংবিধানে অস্পৃশ্যতাক এক অপৰাধ বুলি গণ্য কৰিছে। তদুপৰিও ভাৰতৰ সংবিধানে ভাৰত ৰাষ্ট্ৰীয় বাল্য বিবাহ বন্ধ কৰিবলৈ আৰু বিভিন্ন জাতিৰ মাজত বৈবাহিক অনুষ্ঠানক সক্ৰিয় কৰিবলৈ বহুবোৰ আইন প্ৰণয়ন কৰিছে। এইবোৰৰ ক্ষেত্ৰতো কোনো ধৰ্মীয় নিৰপেক্ষতাৰ যে কোনো ধৰ্মক বেছিকে প্ৰাধান্য দিয়া তেনেকা দিয়া হোৱা নাই। এইখিনিতে প্ৰশ্ন উঠিছে যে এখন ৰাষ্ট্ৰই ধৰ্মীয় সংস্কাৰ সমৰ্থন কৰিও ধৰ্ম নিৰপেক্ষ হৈ থাকিব পাৰে নাই। বিভিন্ন ধৰণৰ ধৰ্মত তেওঁ সংস্কাৰ বিলাক ধৰ্মীয় যিবিলাক এইবিলাক নতুনকে সক্ৰিয় আইনবোৰ প্ৰণয়ন কৰিছে তাৰ পিছতো ৰাষ্ট্ৰখন যে ধৰ্ম নিৰপেক্ষ বুলি দাবী কৰিব পাৰে এইটো কুৱেশ্যন আহিছে। কিন্তু ভাৰত ৰাষ্ট্ৰীয় ধৰ্ম নিৰপেক্ষ বৈশিষ্ট্য এইটোৰ পৰাই প্ৰতিষ্ঠিত হয় যে ই এখন ধৰ্মতান্ত্ৰিক ৰাষ্ট্ৰ নহয় আৰু ই কোনো এক বা বহুবোৰ ধৰ্মক প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰ নহয়, কিয়নো ই ধৰ্মীয় সমতাৰ ক্ষেত্ৰতো এক অতি জটিল নীতি গ্ৰহণ কৰিছে। ধৰ্মীয় ক্ষেত্ৰতো তেওঁ এখন জটিল নীতি গ্ৰহণ কৰে। ভাৰত ৰাষ্ট্ৰীয় নেতিবাচকভাৱে ধৰ্মৰ সৈতে মোকাবিলা কৰিও ধৰ্মীয় যিটো স্বৈৰাচাৰিতাৰ বা বিৰোধিতা কৰিব পাৰে বা অস্পৃশ্যতাক বাধা দিব পাৰে। ভাৰতীয় সংবিধানে সকলো ধৰ্মীয় সংখ্যালঘু নিজ নিজ শিক্ষামূলক যিবিলাক অনুষ্ঠান এইবোৰকো প্ৰতিষ্ঠা কৰিছে আৰু পৰিচালনা কৰাৰ অধিকাৰো দিছে। এনে অনুষ্ঠানসমূহেও ৰাষ্ট্ৰৰ পৰা সহায় সহযোগিতা পাব পাৰে যিসকলক ধৰ্মৰ ক্ষেত্ৰতো সকলো বেলেগ বেলেগ নিজৰ ধৰ্মৰ কাৰণে অনুষ্ঠানবোৰ চলাব পাৰে বা এটা চাপোৰ্ট চৰকাৰৰ ফালৰ পৰা বা ৰাষ্ট্ৰৰ পৰা যথেষ্ট নাগৰিকৰ কাৰণেও সহযোগিতা হয়। ৰাষ্ট্ৰৰ এই সকলো ধৰণৰ নীতিৰ জৰিয়তে শান্তি স্বাধীনতা আৰু সমতাক একেলগে আগুৱাই নিয়াৰ চেষ্টা কৰিছে। এইখিনি ধৰ্ম নিৰপেক্ষবাদৰ বা ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ যিটো ৰাষ্ট্ৰৰ প্ৰাধান্য পাব পাৰে এইখিনিতো যথেষ্ট। ইয়াতে যে অকলে যে ভাৰতীয় ধৰ্ম নিৰপেক্ষতা কিন্তু কিছুমান ক্ষেত্ৰত ইয়াতে আকৌ এইটো ভাৰতীয় ধৰ্ম নিৰপেক্ষ কেৱল যে সকলো ধৰ্মৰ বাবেও সমান সন্মান বুলি কোৱাটোৱেই যথেষ্ট, যদিও ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে সকলো ধৰ্মৰ এক শান্তিপূৰ্ণ সহ অৱস্থান আছে তেতিয়া হলেও ই যথেষ্ট নহয়, কিয়নো ধৰ্ম নিৰপেক্ষতাত শান্তিপূৰ্ণ সহ অৱস্থান আৰু সহিষ্ণুতাতকে বহু ব্যাপক। যদি এইটোৱেই ধৰ্ম হয় তেনেহলে ধৰ্ম নিৰপেক্ষতাৰ মানে হল সকলো প্ৰতিষ্ঠিত ধৰ্মৰ প্ৰতি সমান সন্মান আৰু তেতিয়াও ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটো স্পষ্ট নহয়। ভাৰতীয় ধৰ্ম নিৰপেক্ষতাই সকলো ধৰ্মৰ ক্ষেত্ৰতে ৰাষ্ট্ৰৰ যিবিলাক নীতিভিত্তিক হস্তক্ষেপ কৰাৰ সুবিধা দিছে। অৱশ্যে এনে হস্তক্ষেপে বিভিন্ন ধৰ্মৰ কিছুমান বিষয়ত হলেও এটা অবাঞ্ছিত যিটো পৰিৱেশৰ সৃষ্টি কৰে। কিন্তু তথাপিও হলে ৰাষ্ট্ৰৰ যিটো নিয়ম আমাৰ ভাৰতীয় সংবিধানত সেইটো যথেষ্ট ইম্পৰ্টেণ্ট হয়। ভাৰতীয় সংবিধান আৰম্ভ হোৱাৰ সময়তে ধৰ্ম নিৰপেক্ষতা শব্দটো অন্তৰ্ভুক্ত হোৱা নাছিল। জানুৱাৰী মাহৰ 26 জানুৱাৰী যিটো 1951 চনত ধৰ্ম নিৰপেক্ষতাৰ যিটো কথা উল্লেখ কৰা হোৱা নাছিলে যদিও সংবিধানত, কিন্তু স্বাধীন ভাৰত গণতন্ত্ৰৰ পৰিণত হোৱাৰ সত্যটো ধৰ্ম নিৰপেক্ষতাবাদৰ ইংগিত দিয়া হৈছিলে আৰু ইয়াত মূল নীতি হিচাপে এটা ফেইথ একমপ্লিছ যে ইয়াৰ উল্লেখৰ কোনো প্ৰয়োজন নাই। কিন্তু পিছত সংবিধানত 42 নম্বৰ
1976 চনত উচ্চতম ন্যায়ালয়ে ৰায়দান কৰে যে বিচাৰ সেইটো ধৰ্ম নিৰপেক্ষতাই সংবিধানৰ এটা মৌলিক বৈশিষ্ট্য এইটো উল্লেখ কৰিছিলে। কিন্তু তাৰ পিছতো কিছুমান ক্ষেত্ৰত ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ এনেই মানে যিটো এটা ধাৰণাৰ বিকাশ লাভ কৰিছে যাক কমপ্লিটলি আমি পশ্চিমীয়া যিটো ধাৰণা হুবহু প্ৰতিচ্ছবি বুলি ক'ব নোৱাৰো। দৰাচলতে ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটো পশ্চিমীয়া, কিন্তু অনা পশ্চিমীয়া দুটাই উৎসৰ পৰাই উৎপত্তি হৈছে। পশ্চিমত ৰাষ্ট্ৰ আৰু গীৰ্জাৰ পাৰ্থক্যই ধৰ্ম নিৰপেক্ষতাৰ মূল। কিছুমান ক্ষেত্ৰত গোটেইখিনি মানে যে আমি পশ্চিমীয়া বস্তুটো তাৰ পৰা ফল' কৰা হৈছে তেনেকা নহয়। ভাৰতীয় ধৰ্ম মতে যিটো ভাৰতীয় সংবিধানৰ মতে আৰম্ভ হোৱাৰ পিছত ধৰ্ম নিৰপেক্ষতাৰ এইটো ফাৰ্ষ্টতে যেতিয়া স্বাধীনতাৰ সময়ত যদিও নাছিলে, কিন্তু তাৰ পিছত এই বস্তুটো এড কৰা হৈছে। ধৰ্ম নিৰপেক্ষ সমাজৰ ৰাষ্ট্ৰৰ ধৰ্ম সম্প্ৰদায় সমূহৰ কাৰ্যকলাপ বাধা দিব নোৱাৰিব। যেনেকা উদাহৰণস্বৰূপে যদি আমি ধৰ্মীয় অনুষ্ঠানে মহিলাক পুৰোহিত হোৱাত বাধা দিয়ে, তেতিয়াহ'লে ৰাষ্ট্ৰই এই বিষয়ে একো ক'ব নোৱাৰিব। তদুপৰি যদি এটা ধৰ্মীয় সম্প্ৰদায়ে কিছুসংখ্যক ধৰ্মীয় বহিষ্কাৰ কৰে, তেতিয়া ৰাষ্ট্ৰ এটা মৌন সাক্ষী হৈ থকাৰ বাহিৰে আন একো কৰিব নোৱাৰে। কিছুমান ক্ষেত্ৰত তেনেকা সংবিধানৰ এইটো মৌলিক বৈশিষ্ট্য হোৱাৰ পিছতো আমি ইয়াতে কিছুমান বস্তু চেঞ্জ কৰিব নোৱাৰো। শেফালী যাৰ মতে তেওঁ ধৰ্ম নিৰপেক্ষতাৰ ওপৰতে তিনিটা তেওঁ বিকল্প যুক্তি চিনাক্ত কৰিছিলে, যিবোৰ বিতৰ্কিত হৈছিল সংবিধান সভাত অনুষ্ঠিত হ'ব বুলি। তেওঁ প্ৰথম যুক্তিটোক নাই বুলি অভিহিত কৰিছিলে যে উদ্বেগ তত্ত্ব। এই যুক্তিক সমৰ্থকসকলে যুক্তি দিছিলে যে ধৰ্ম নহয় ৰাষ্ট্ৰৰ চিন্তা নহ'ব। ধৰ্ম নহলে ৰাষ্ট্ৰৰ চিন্তা নহ'ব। ধৰ্ম ব্যক্তিগত বিষয় হয় আৰু তাত হ'ব লাগিব বিচ্ছেদ হওক বা ব্যক্তিগত বিষয় হিচাপে ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজত ৰাজহুৱা বিষয়। মানুহৰ যিবিলাক আছে ব্যক্তিগত বিষয় হিচাপেও ধৰ্ম পালন কৰাৰ স্বাধীনতা আছে। কিন্তু তদুপৰিও ইয়াত ৰাষ্ট্ৰ এটা মৌন সাক্ষী হৈ থকাৰ দৰে এইটো যদি কিছুমান ধৰ্মীয় সংখ্যালঘুৰ ওপৰতে বা ধৰ্মৰ উপাসনাৰ স্থলত সোমোৱাত এনেকা নিজৰ মত প্ৰকাশ কৰে, তেনেহলে এইটো কি হ'ব? ডাইৰেক্টলি স্বাধীনতা আৰু সমতা যিটো এইটোৰ অপজিটত গুচি যাব। এইটো ধাৰণাত স্বাধীনতা আৰু সমতা সম্পূৰ্ণৰূপে ব্যক্তিগত ধাৰণা হ'ব, আৰু স্বতন্ত্ৰতা হৈছে কি ব্যক্তিৰ স্বতন্ত্ৰতা। সমতা হৈছে ব্যক্তিৰ মাজত সমতা। সেইটো কাৰণে যিটো চেকুলাৰিজমত কমপ্লিটলি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ যিটো বৈশিষ্ট্য, এইটো বৈশিষ্ট্যই কিছুমানে আমি এইটো মানিব লাগিব। আৰু কিছুমান মানুহ যে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ হলে ৰাষ্ট্ৰ আৰু ধৰ্মক পৃথক কৰিবই লাগিব, কিন্তু প্ৰকৃততে সেয়া নহয়। পৃথিৱীতে এনে বহুতো ৰাষ্ট্ৰ আছে যিবোৰ ধৰ্মভিত্তিক নহয়, অথচ এটা নহয় আন এটা ধৰ্মৰ সৈতে নিকট সম্বন্ধ আছে। গোটেই ৰাষ্ট্ৰবোৰ কিবা এটা ধৰ্মৰ লগত ক্ল'জলি ৰিলেটেড। ডেট মিনছ এইটোৰ মানে এইটো নহয় যে ধৰ্ম এইটোৰ পৰাই যে পৃথক, কিন্তু সেয়া নহয়। পৃথিৱীতে এনে বহুতেই ৰাষ্ট্ৰ আছে। প্ৰকৃত অৰ্থত ধৰ্ম নিৰপেক্ষ হবলৈ হলে এখন ৰাষ্ট্ৰ ধৰ্মতান্ত্ৰিক হবলৈ অস্বীকাৰ কৰিব লাগিব, আৰু তাৰ লগতে কোনো ধৰ্মৰ সৈতে আনুষ্ঠানিক বা আইনগত সম্পৰ্ক থাকিব নালাগিব। সেইটোৱে হ'ল মেইন উদ্দেশ্য, যে কোনো ধৰ্মৰে নিয়ম হওক বা যি হওক ৰাষ্ট্ৰৰ লগত কিবা আইনগত ভিত্তিক কোনেও ধৰ্মৰ যিটো চাপোৰ্ট, সেইটো ধাৰ্মিক চাপোৰ্ট ল'ব নোৱাৰিব। যে আইন কমপ্লিটলি বেলেগ আৰু ৰাষ্ট্ৰৰ যিটো সংবিধানৰ নিয়ম সেইটো বেলেগ। ৰাষ্ট্ৰৰ লগত নিয়ম আৰু ধৰ্ম কমপ্লিটলি ব্যক্তিগত। এজন ব্যক্তি তেওঁৰ যিটো ধৰ্ম তেওঁ ল'ব পাৰে, সেইটো ল'ব পাৰিব, কিন্তু সেইটোৰ কাৰণে যে তেওঁৰ আইনখনো চেঞ্জ হৈ যাব সেইটো হ'ব নোৱাৰিব। কিছুমান ক্ষেত্ৰত তেনেকা শান্তি আৰু ধৰ্মীয় স্বাধীনতা, ধৰ্মভিত্তিক শোষণ কিছুমান ক্ষেত্ৰতো এইবোৰো জড়িত হৈ আছে।
ৰাজ্যই এইটো ৰাজ্যৰ লগতে চিনাক্ত কৰা এজন ব্যক্তি যিকোনো ধৰ্মৰ পৰা অহা ব্যক্তি হিচাপে নহয়, নাগৰিক হিচাপে ৰাজ্যত যেতিয়া আমি এজন নাগৰিকৰ তেওঁ এইটো দেশৰ ৰাজ্যৰ নাগৰিক হয় নে নহয়, এইটো বস্তু যাতে আমি ফাৰ্ষ্টতে তেওঁ কি হয়, হিন্দু নে মুছলিম নে খ্ৰীষ্টান নে জৈন নে কি, সেইটো দি নহয়, ফাৰ্ষ্টতে তেওঁ কি দি হ'ব লাগিব, নাগৰিক হিচাপে হ'ব লাগিব। তেওঁ ইণ্ডিয়ান নে, তেওঁৰ কমপ্লিটলি গোটেইখিনি তেওঁৰ সুবিধা বা তেওঁৰ চিনাক্তকৰণ এইটো বস্তু কমপ্লিটলি তেওঁৰ নাগৰিক হিচাপে হ'ব লাগিব। কোনো ধৰ্ম দি তেওঁৰ চিনাক্তকৰণ হ'ব নোৱাৰে। চ' এইবোৰ তেওঁ যুক্তি দিছিলে। কেটি শ্বাহ, তাজামুল হুছেইন আৰু এছ মাছানি, এইবোৰ বহুত নেতাসকলে তেওঁলোকে এইবোৰক দ্বিতীয় শাৰীৰ যুক্তিৰ দ্বাৰা ধৰ্ম আৰু ৰাষ্ট্ৰ পৃথক হ'ব লাগে বুলিও পৰামৰ্শ দিছিলে। যে ফাৰ্ষ্টৰ তেওঁলোকে এইটো দিয়াৰ পিছত ছেকেণ্ডলি যিসকল ইম্পৰ্টেণ্ট ব্যক্তিসকল আছিলে তেওঁলোকেও এইটোৱে কৈছিলে যে ধৰ্ম আৰু ৰাষ্ট্ৰ কমপ্লিটলি ছেপাৰেট হ'ব লাগিব, ছেপাৰেট হ'ব বুলি পৰামৰ্শ দিছিলে। কি ধৰ্ম নিজৰ এইটো কমপ্লিট ব্যক্তিগত আৰু ৰাষ্ট্ৰখন কমপ্লিট ছেপাৰেট হয়। ৰাষ্ট্ৰত যাতে কোনো ধৰ্মীয় একো বস্তু নাহে, এইটো আইনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কিন্তু তেওঁলোকৰ যুক্তি আছিল প্ৰথম বিকল্পৰ ঠিক বিপৰীত। আনহাতে প্ৰথম ধৰণৰ যুক্তি ধৰ্মৰ ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বাবে ব্যক্তিগত বিষয় বুলিও দাবী কৰিছিলে, যে এই যুক্তি ধৰ্মক নিৰপেক্ষ সত্য ব্যৱস্থা বুলি মত প্ৰকাশ কৰিছিলে। সংস্থা ধৰ্মৰ ৰাষ্ট্ৰৰ দুৰ্বল নকৰে, বৰঞ্চ ধৰ্মক হেয় জ্ঞান কৰিব লাগিব। এইবোৰ বস্তুৰ কাৰণে যে ধৰ্মক নেগলেক্টেড কৰা হৈছে তেনেকা নহয় বস্তুটো। তেতিয়া আৰু ধৰ্মৰ ক্ষেত্ৰত যথেষ্ট আৰু বেছিকে গুৰুত্ব দিয়া হৈছে। বিকজ তেতিয়া কোনো সকলো নিজৰ ধৰ্মৰ লৈয়ে এটা সন্মানৰ আৰু ৰাষ্ট্ৰৰ যিবিলাক নিয়ম এইটোৰ লগতে বৰঞ্চ ধৰ্মক কোনেও হেয় জ্ঞান কৰিব নোৱাৰিব। এই বস্তুটো সেইটো কাৰণে ধৰ্মক নিৰপেক্ষ সত্যৰ ব্যৱস্থা বুলি মত প্ৰকাশ কৰিছিলে। তেওঁলোকে যিবিলাক প্ৰথম শ্ৰেণীৰ ব্যক্তিসকলে আছিলে, তেওঁ এইটো হিচাপ দিছিলে যে এজন ব্যক্তিক নাগৰিক হিচাপে ফাৰ্ষ্ট তেওঁৰ ইন্ট্ৰডিউচ কৰা হ'ব এজ এ নাগৰিক চিটিজেন হিচাপত। তাৰপিছত ধৰ্মৰ লগত ৰাষ্ট্ৰৰো যাতে কোনো পৃথক ছেপাৰেট ধৰ্মৰ পৰা ৰাষ্ট্ৰৰ পৰা তেওঁ কমপ্লিটলি ধৰ্মটো ছেপাৰেট কৰিবলৈ, যিকোনো আইনৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে হওক ধৰ্মটো তেওঁ কমপ্লিটলি কৰিব। কিছুমান ক্ষেত্ৰত তেনেকা ধৰ্মক নিৰপেক্ষ সত্যৰ ব্যৱস্থা বুলি মত প্ৰকাশ কৰিছিলে। আৰু সংস্থা ধৰ্মৰ ৰাষ্ট্ৰক দুৰ্বল নকৰে বা বৰঞ্চ ধৰ্মক জ্ঞানে কৰে। ধৰ্ম নিৰপেক্ষতাৰ উদ্দেশ্যটো আগত ৰাখিহে ৰাষ্ট্ৰক সংগঠিত ধৰ্ম আৰু ইয়াৰ অনুষ্ঠানসমূহৰ পৰা পৃথক কৰি ৰাখিব লাগিব। অৱশ্যে এই পৃথকীকৰণৰো কোনো কিছুমান নিৰ্দিষ্ট ৰূপ থাকিব লাগিব। ইয়াৰ লগত সামাজিক মূল্যবোধ আৰু ইয়াৰ সৈতে মূল্যবোধ কিদৰে জড়িত হৈ আছে সেই বিষয়ে বিশেষ গুৰুত্ব দিয়া হৈছিলে। আমি এতিয়া ধৰ্ম নিৰপেক্ষতাৰ সন্দৰ্ভত কিছুমান পশ্চিমীয়া ধাৰণা যিটো আমি আমাৰ ৰাষ্ট্ৰত প্ৰতিফলিত কৰিছে, হলেও গোটেইখিনি প্ৰতিফলিত হোৱা নাই। তাৰ মাজতো অলপ জাষ্ট এটা আমি তেওঁলোকৰ পৰা এটা ফল' কৰিছিলো। ধৰ্ম নিৰপেক্ষ বিৰোধী এইটো আছে। কিছুমান ক্ষেত্ৰত ধৰ্ম নিৰপেক্ষতাৰ বিৰোধীও এটা বস্তু আছে। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়। যেনেকা ধৰ্ম নিৰপেক্ষতাৰ ওপৰত বিতৰ্কত যিটো পইণ্ট হয়, যিবোৰ আছিলে আলোচনা কৰা সংবিধান সভাত অনুষ্ঠিত হ'ব বা 1950 চনৰ বিষয়বস্তুৰ ওপৰতো হোৱা বিতৰ্কৰ আলোচনা কৰা হৈছিলে, যিটো ঘটিছিল পাছত। এনে এটা বিতৰ্কই এনে এটা শব্দক প্ৰতিনিধিত্ব কৰিছিলে, যিটোৰ ইংগিত দিয়া হৈছিলে ধৰ্ম নিৰপেক্ষতা বিৰোধী বুলি। যেনেকৈ সংবিধানৰ দিয়া যুক্তি বিধান সভা বা অধিবক্তাসকল আৰু ধৰ্ম নিৰপেক্ষতা বিৰোধী সকলোৰে ধৰ্ম নিৰপেক্ষতাৰ বিৰোধী নহয়, কিন্তু তেওঁলোকে বিৰোধী হৈছে ধৰ্ম নিৰপেক্ষতাৰ ধাৰণা, যিয়ে পৃথকীকৰণৰ ইংগিত দিয়ে আৰু ধৰ্মৰ মাজত বা ৰাজ্যখন দুয়োৰে সমালোচনা সাম্প্ৰদায়িক, কিছুমান মৌলবাদী, হিন্দুত্ববাদী আৰু ধৰ্ম নিৰপেক্ষ। এইবোৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত যে এটা তাক
ধৰ্ম নিৰপেক্ষতাক লৈ সমালোচনা কৰা হৈছিলে। ইণ্ডিয়ান ছিকুলাৰিজমক লৈ বিৰোধী যেনেকা এন্টি ৰিলিজিয়াছ বুলিছে না। চ' এইবোৰা ধৰ্ম নিৰপেক্ষতাই ধৰ্ম বিৰোধী, এইটো ধৰ্ম নিৰপেক্ষতাই আনুষ্ঠানিক যিটো ধৰ্মীয় প্ৰাধান্যতাৰ বিৰোধী হয়, ইয়াক ধৰ্ম বিৰোধী বুলি অভিহিত কৰিব নোৱাৰি। চ' একেধৰণে এই যুক্তিও আগবঢ়োৱা হৈছিলে যে ধৰ্ম নিৰপেক্ষতাই ধৰ্মীয় পৰিচয় নোহোৱা কৰে, কিন্তু আমাৰ আলোচনাত আমি ইতিমধ্যে দেখিছো যে ধৰ্ম নিৰপেক্ষতাই ধৰ্মীয় স্বাধীনতা আৰু সমতাৰ উত্তৰণতহে ঘটায়। সেয়েহে ই ধৰ্মীয় পৰিচয় ৰক্ষাহে কৰে। সেইটো কাৰণে এইটো পৰিচয়ত আমি অলৰেডি দেখিছো কি এইটোতে ধৰ্ম নিৰপেক্ষ ৰক্ষাহে কৰে। চ' ধৰ্মীয় স্বাধীনতা বা সমতাৰ উত্তৰণ ঘটায়, সেয়েহে ধৰ্মীয় পৰিচয় ৰক্ষাহে কৰে আৰু ইয়াক ধ্বংস নকৰে। চ' যিবোৰ ধৰ্মীয় পৰিচয় অতি গুড়া, হিংসাত্মক, মৌলবাদী বা যিবোৰে বেলেগ বেলেগ ধৰ্মৰ মাজত হিংসা আৰু বিদ্বেষ বিয়পায়, ধৰ্ম নিৰপেক্ষতাৰ সেইবোৰেই হয় ধৰ্মীয় পৰিচয়ৰ এটা বিৰোধী। যিসকলে এইবোৰ কৰি আছে, এইবোৰকে একচুৱেলি ধৰ্মীয় পৰিচয়ৰ বিৰোধী বুলি কোৱা হ'ব পাৰে। চ' যেনেকৈ সংবিধানত দিয়া যুক্তি বিধান সভা বা অধিবক্তাসকল ধৰ্ম নিৰপেক্ষতা বিৰোধী, সকলো ধৰ্ম নিৰপেক্ষতাৰ বিৰোধী নহয়। কিন্তু তেওঁলোকে বিৰোধী হৈছে ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাই, যিয়ে যাতে পৃথকীকৰণৰ ইংগিত দিয়ে আৰু ধৰ্মৰ মাজত আৰু ৰাজ্যখনৰ এইবিলাকৰ মাজত এটা পৃথকীকৰণ কৰিছে। এইবোৰ বস্তুৰ মাজত কিছুমান এটা ধৰ্মীয় পৰিচয় যিবিলাক অতি গুড়া, হিংসাত্মক আৰু বেলেগ ধৰ্মৰ মাজত যিসকলে হিংসা বা বিদ্বেষ বিয়পায়। চ' ধৰ্ম নিৰপেক্ষতাই সেইবোৰে ধৰ্ম পৰিচয়ৰ বিৰোধী কৰে। কিন্তু ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ বিৰুদ্ধে কিছুমান আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে এখন ৰাষ্ট্ৰ প্ৰকৃতকেহে ধৰ্ম নিৰপেক্ষ হবলৈ হলে ইয়াৰ কিছুমান নিজস্ব উদ্দেশ্য থাকিব লাগিব। আৰু পশ্চিমীয়া যিবিলাক ৰাষ্ট্ৰসমূহে সামাজিক আৰু ৰাজনৈতিক জীৱনত যিবিলাক ধৰ্মীয় কৰ্তৃত্বক যিবিলাক প্ৰত্যাখ্যান জনাই ধৰ্ম নিৰপেক্ষ হৈ পৰিছিল, সেই ধৰ্ম নিৰপেক্ষতাৰেই পশ্চিমীয়া ধাৰণাটো খ্ৰীষ্টিয়ান জগতখনৰ পৰা উৎপত্তি হোৱা বুলি ক'ব নোৱাৰো। চ' আমি কোনোবাক তেনেকা ডাইৰেক্টলি পইণ্ট কৰিব নোৱাৰো। চ' ধৰ্ম নিৰপেক্ষতা এক পশ্চিমীয়া বুলি দাবী কৰা হৈছে। আৰু সেই সম্পৰ্কে আমাৰ যিটো দৃষ্টিভংগী, এইটো পশ্চিমীয়া ৰাষ্ট্ৰসমূহত যিদৰে ধাৰণাটো সকলো ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰই গ্ৰহণ নকৰিব পাৰে, কিন্তু পৃথকীকৰণৰ ধাৰণাটো বেলেগ ৰাষ্ট্ৰ বা সমাজত বেলেগকেই ব্যাখ্যা কৰা হ'ব পাৰে। আৰু বিশেষ সম্প্ৰদায়ৰ যিবোৰ অধিকাৰসমূহ আছে, অধিকাৰসমূহ ৰক্ষণাবেক্ষণ দিয়াৰ বাবেও হস্তক্ষেপ কৰিব পাৰে। ত' ভাৰতবৰ্ষত এইটোৱে হৈছে ভাৰতবৰ্ষৰ যিটো ধৰ্ম নিৰপেক্ষতা, ইয়াতে এটা ধাৰণাই বিকাশ লাভ কৰিছে। আৰু যিটো হ'ল কি পশ্চিমীয়া ধাৰণাৰ হুবহু প্ৰতিচ্ছবি বুলি আমি ক'ব নোৱাৰো। আৰু ইয়াতে যথেষ্ট এটা বেলেগ পশ্চিমীয়াৰ পৰা বহুত ধৰণৰ অলপ বেলেগে হৈ গৈছে। চ' সংখ্যালঘুবাদ মাইনৰিটিজমৰ ক্ষেত্ৰতো যদি আমি ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ বিৰুদ্ধে উত্থাপিত এইটো এটা অভিযোগ হৈছে ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ বিৰুদ্ধে, এইটো লৈ অলপ আলোচনা কৰো। সংখ্যালঘু উদ্গণিত হৈছে যেনেকা এইটো সঁচা যে ভাৰতীয় ধৰ্ম নিৰপেক্ষতাই সংখ্যালঘুৰ অধিকাৰক পোষকতা কৰে। এতিয়া প্ৰশ্ন হৈছে যে এইটো কি যুক্তিসংগত নে যুক্তিসংগত নহয়। কিন্তু কিছুমান ক্ষেত্ৰত যিটো সংখ্যালঘুৰ এইবোৰৰ ক্ষেত্ৰত যিহেতু পদ্ধতিটো উপযুক্ত বুলি আমি সম্প্ৰদায়ৰ গোটেই যে প্ৰতিজন ব্যক্তিৰ নিজৰ মৌলিক স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে এটা অধিকাৰ থাকিব পাৰে, আৰু প্ৰতিজন ব্যক্তিয়ে নিজৰ মৌলিক অধিকাৰটো ৰক্ষা কৰিবৰ কাৰণে তেতিয়া কিছুমান তেওঁৰ স্বাৰ্থসমূহত অক্ষুণ্ণ হৈ যায়। চ' এই প্ৰতিজন ব্যক্তিয়ে নিজৰ মৌলিক স্বাৰ্থ ৰক্ষাৰ যিটো অধিকাৰ আছে, এই কথা সম্প্ৰদায়ৰ ক্ষেত্ৰতো প্ৰযোজ্য। কিন্তু সংখ্যালঘুৰ আটাইতকৈ মৌলিক স্বাৰ্থসমূহ অক্ষুণ্ণ ৰাখিব লাগিব, আৰু সেয়া সাংবিধানিক আইনৰ মাজেদিয়ে সম্ভৱ হ'ব। এইটো বস্তুটো ডাইৰেক্টলি সাংবিধানিক যিটো নিয়ম আছে বা সাংবিধানৰ যিবিলাক নিয়ম আইনৰ
যিবিলাক নিয়ম এইখনৰ মাজেদিয়ে সম্ভৱ হ'ব। ভাৰতীয় সংবিধানে এনে এক ব্যৱস্থাই কৰিছে যিটোৰ সংখ্যালঘুৰ অধিকাৰেও তেওঁলোকৰ মৌলিক স্বাৰ্থৰ ৰক্ষণাবেক্ষণ দিয়ে তেতিয়ালৈকে সংখ্যালঘুৰ যিবিলাক অধিকাৰসমূহ যুক্তিসংগত বুলি বিবেচনা কৰিব লাগিব। সংখ্যালঘুৰ যি অধিকাৰসমূহ এনে কিছুমান বিশেষ অধিকাৰ যিবোৰ আন কিছুমান লোকৰ বিনিময়ত আহে, তেতিয়াহ'লে প্ৰশ্ন উঠে আকৌ যে এনেকে বিশেষ অধিকাৰবোৰ দিয়াৰ কি প্ৰয়োজন। এই প্ৰশ্নৰ উত্তৰটো আকৌ আমি দিবলৈ গ'লে আকৌ কিছুমান বেলেগ আকৌ এক্সাম্পল ল'ব লাগিব। কিছুমান সৰু সুৰা বস্তুত এইবোৰ বস্তু আমি বুজিব পাৰো যে এজন কিছুসংখ্যক লোকে সদায় জীৱনৰ কিছুমান সা সুবিধাৰ পৰা বঞ্চিত হৈ থাকে আৰু তেওঁলোকে এইটো সুবিধাৰ কাৰণেই নিজে কিছুমান এটা বিশেষ ব্যৱস্থা কেতিয়াবা ল'ব নোৱাৰিব যে ধৰ্মনিৰপেক্ষতাৰ ওপৰতে। এই ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে আন সকলৰ দৰে একে সমান বা মৰ্যাদাৰে জীয়াই থাকিব পাৰে। আৰু ইয়াৰে মূল কথা যে সংখ্যালঘুৰ অধিকাৰক বিশেষ অধিকাৰ হিচাপে গণ্য কৰিব নালাগে। এইটো যে সংখ্যালঘুৰ যিটো অধিকাৰ এইটো বিশেষ এটা অধিকাৰ বুলি ধৰ্মনিৰপেক্ষতাৰ বা মৌলিক অধিকাৰৰ ওপৰতে সেইটো প্ৰাধান্য দিয়া নহয়। তেনেকুৱা ক্ষেত্ৰত কিছুমান ধৰ্মনিৰপেক্ষতা বিৰোধীৰ ক্ষেত্ৰতো এইবোৰ ক্ষেত্ৰত কিছুমান নিজৰ যিটো মত এইবিলাক প্ৰকাশ কৰিছিলে। ধৰ্মনিৰপেক্ষতাৰ শান্তিপূৰ্ণ সহাৱস্থান আৰু সহিষ্ণুতাকৈ বহু ব্যাপক। যদিও এইটোৱেই হয় ধৰ্মনিৰপেক্ষতা, তাৰ মানে হ'ল কি সকলো প্ৰতিষ্ঠিত ধৰ্মৰ প্ৰতি সন্মান। আৰু তেতিয়াও ধৰ্মনিৰপেক্ষতাৰ ধাৰণাটো যদি নহয়, প্ৰতিষ্ঠিত যদি ধৰ্মৰ প্ৰতি সমান নহয়, তাৰ মানেটো কি হ'ল তেতিয়া ধৰ্মনিৰপেক্ষতাৰ ধাৰণাটো স্পষ্ট নহয়। এই বস্তুটো স্পষ্ট কৰিবৰ কাৰণে ৰাজীৱ সাগৰ তেওঁ কিছুমান তেওঁৰ যুক্তি আগবঢ়াইছিলে ধৰ্মনিৰপেক্ষতাৰ ধাৰণাৰ ওপৰতে, যিবিলাক ধৰ্মনিৰপেক্ষতাৰ ধাৰণাটো হোৱাটো তেওঁৰ প্ৰয়োজন আছিলে বহুত। আৰু এইটো ভালকে ক্লিয়াৰ কৰিবৰ কাৰণেও তেওঁ এই ধৰ্মনিৰপেক্ষতাৰ ওপৰতে এইটো কথাখিনি গুৰুত্বপূৰ্ণ আলোচনা কৰিছিলে যে ৰাষ্ট্ৰৰ গীৰ্জাৰ সম্পৰ্কত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কিছুমান কথা আছে যিখিনি প্ৰয়োজন হয়, যেনেকা গভীৰ ধৰ্মীয় ক্ষেত্ৰত বৈচিত্ৰ্যৰ প্ৰতি সঁহাৰি হিচাপে ধৰ্মনিৰপেক্ষতাত কেন্দ্ৰীভূত কৰিব লাগে। আৰু যি চিৰিয়াছ মেটাৰ হওক বা যি যিমানে বহুত ধৰ্ম আছে, যি হওক বহুত মানুহ, তথাপিও চবতকে বৈচিত্ৰ্য হলেও যিমানেই হওক ধৰ্মনিৰপেক্ষতাতে ফাৰ্ষ্টত কি কৰিব লাগে, কেন্দ্ৰীভূত কৰিব লাগে। আৰু এই বৈচিত্ৰ্য যিটো সমতাৰ সম্পৰ্কত এইটো আবদ্ধ বুলি বুজিব লাগিব। আৰু লুকাই থকা সম্ভাৱনাৰ ধৰ্ম সম্পৰ্কীয় আধিপত্য বুজিব লাগিব। এইবিলাকৰ ক্ষেত্ৰত কিছুমান পদক্ষেপ সহায় কৰিব পাৰে, যেনেকা আমাক ধৰ্মনিৰপেক্ষতাত সঁহাৰি হিচাপে চাবলৈ প্ৰতিষ্ঠান বিলাকৰ পৰা ধৰ্ম যি সেইটোৰ যেনেকা আৰু আন্তঃধৰ্মীয় যিটো মাজত সম্পৰ্ক, এইটো আধিপত্যটো থাকিব লাগিব। আৰু কেৱল যে ৰক্ষণাবেক্ষণ কৰি নীতিগত দূৰত্ব বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰই সকলো ধৰ্ম আৰু দাৰ্শনিকৰ প্ৰতি সমালোচনাত্মক সন্মানো দেখুৱাব পাৰে। সেইটো এটা বিশ্ব দৰ্শনৰ প্ৰতি দৰ্শনৰ আমি যদি দাৰ্শনিক প্ৰাচীন কালৰ পৰাই বিভিন্ন ধৰণৰ যিবিলাক ফিলচফাৰ আছিলে বা দাৰ্শনিকসকল আছিলে, তেওঁলোকেও বহুত ধৰ্মৰ ওপৰতে, কালচাৰৰ ওপৰতে বহুত হিষ্ট্ৰী বা তেওঁলোকৰ ৰচনা দিছিলে। কিন্তু সেইটোলৈকেও যে তেওঁ কোনো এটা ধৰ্মক যে আঘাত হানি কৰিছিলে বা ৰেচপেক্ট কৰা নাছিলে তেনেকা নহয়। কিন্তু কমপ্লিট বস্তুখিনি ধৰ্মনিৰপেক্ষ যেতিয়া সেইটো সময়ত যিবোৰ দাৰ্শনিকৰ সময়ত তেনেকা নাছিলে, তথাপিও আমি সেই দাৰ্শনিক কালৰ সময়তেও যেতিয়া ৰাজনীতিবোৰ ষ্টাৰ্ট হোৱা নাছিলে, তেতিয়ালৈকেও কি আছিলে, দাৰ্শনিকৰ দাৰ্শনিক কালৰ যুগ আছিলে। সেই দাৰ্শনিক কালৰ যুগতেও আমি দেখা পাইছো যে সেইটো সময়তো কি আছে, কোনো তেনেকা যে বেছিকে আমি তেনেকা একো দৃষ্টান্ত পোৱা নাই যিবিলাকক যে
কোনোবাই সন্মানত ক্ষতি কৰিছে বা নীতিগতভাৱে বা দূৰত্ব এইটো ধৰ্ম নিৰপেক্ষৰ পৰা কিছুমান দূৰত্বত আছিল, তেনেকা নাছিল। গোটেই আৰু আন্তঃধৰ্মীয় এইবিলাকৰ মাজত এটা সম্পৰ্ক আছিলে। ধৰ্ম নিৰপেক্ষতা আৰু ধৰ্মীয় গোটৰ মাজতো তেনেকা বহুত ধৰণৰ সম্পৰ্ক আছিলে। যেনেকা ধৰ্ম নিৰপেক্ষতাৰ লগত ধৰ্ম নিৰপেক্ষতা দুটা আন্তঃসম্পৰ্কীয় ধাৰণা, যিবিলাকৰ ক্ষেত্ৰত শৈক্ষিক আৰু ৰাজনৈতিক দশক মনোযোগ লাভ কৰিছে। কেইবাটাও পাব্লিকেশ্যন আছে যিবোৰত অৰ্থনৈতিক, ইকনমিক আৰু যিবিলাক ৰাজনৈতিক পলিটিকেল যিবিলাক উইকলি, এইবিলাকৰ কিছুমান যেনেকা 58, 59 নাম্বাৰ এনেকা 14 ডিচেম্বৰ 2013 কিছুমান আৰ্টিকলছ আছিলে যিবোৰৰ ক্ষেত্ৰত অধিককে মনোযোগত যিবিলাক পলিটিক্সৰ যিবিলাক বক্তৃতা, সেইবিলাক পূৰ্বৰ এইবিলাক শৈক্ষিক আৰু এইবিলাকত কিছুমান আলোচনা কৰা হৈছিলে। এইবিলাকৰ ক্ষেত্ৰতো যথেষ্ট ধাৰণা এইবোৰ বিষয়ে আলোচনা কৰা হৈছে যে ধৰ্ম নিৰপেক্ষতা আৰু ইয়াৰ সৈতে যি সম্পৰ্ক, ধৰ্ম নিৰপেক্ষতাৰ আৰু ভাৰত, পাকিস্তান, বাংলাদেশ সন্দৰ্ভত কেইবাটাও এইবিলাক আনুষংগিক দিশ আছে। এইবোৰৰ হয়তো যিটো ধৰ্মীয় যিবিলাক গণতান্ত্ৰিক অধিকাৰৰ বিষয়ে সম্পৰ্কৰ যিবিলাক প্ৰকৃতিৰ বিষয়বোৰ, এইবিলাকৰ ভিতৰত যিসকল ব্যক্তিসকল আছিলে, তেওঁলোকেও এটা নৈতিকতা বা নৈতিকতাৰ কথাও এইবিলাকত তেওঁলোকে যথেষ্ট আলোচনা কৰিছে যে তেনেকা এই ধৰ্ম নিৰপেক্ষতাৰ ধৰ্ম নিৰপেক্ষতাৰ কাৰণে এইবোৰ তেওঁলোকে এটা ধাৰণা এইবোৰ আগবঢ়াইছিলে যে ধৰ্ম আৰু ৰাষ্ট্ৰক পৃথক কৰি ধৰ্ম নিৰপেক্ষতাৰে ধাৰণাটো যাতে ৰাষ্ট্ৰই গ্ৰহণ সকলো ধৰ্মক যাতে নিৰপেক্ষভাৱে একো তেনেকা কৰিব নোৱাৰে, পৃথকীকৰণৰ এইবিলাক বেলেগ ৰাষ্ট্ৰ সমাজৰ বেলেগকৈ ব্যাখ্যা কৰা হ'ব পাৰে, এইবোৰ বস্তুটো যথেষ্ট এইবিলাক আলোচনা কৰা হৈছে। কিন্তু এইবোৰ আলোচনাৰ পিছতো যিবোৰ ৰাষ্ট্ৰৰ যেনেকা কিছুমান কেনেধৰণৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰয়োজন হ'ব বা এইবোৰৰো কিছুমান আলোচনা কৰা হৈছিলে। যেনেকা এটা ধৰ্মীয় গোষ্ঠীৰ যিবিলাক প্ৰাধান্যতাক বাধা দিবলৈ ৰাষ্ট্ৰই কি কৰা উচিত, বা কোনো ধৰ্মীয় মুৰব্বীয়ে যদি ৰাষ্ট্ৰৰ শাসন পৰিচালনা কৰিব নালাগে, বা এইখিনিতে আমি মধ্যযুগৰ যেনেকা মধ্যযুগত ইউৰোপৰ ধৰ্মতান্ত্ৰিক প্ৰদান বা বৰ্তমানৰ তালিবান নিয়ন্ত্ৰিত ৰাষ্ট্ৰ ব্যৱস্থাৰ কথা উল্লেখ কৰিব পাৰো। এনেবোৰ ৰাষ্ট্ৰত ধৰ্মীয় বা ৰাজনৈতিক অনুষ্ঠানসমূহৰ মাজত কোনো বিভাজন নাথাকে আৰু আন ধৰ্মৰ মানুহক ধৰ্মীয় অধিকাৰ কৰিবলৈও দিয়া নহয়। এই এনেকা কিছুমান ৰাষ্ট্ৰ আছে এতিয়া যিবোৰত তেনেকা হয়। কিন্তু প্ৰকৃততে পৃথিৱীৰ এনে বহুতো ৰাষ্ট্ৰ আছে যিবোৰ ধৰ্মভিত্তিক নহয়, অথচ এটাও নহয় যে আন এটা ধৰ্মৰ সৈতে নিকট সম্বন্ধ আছে। বা উদাহৰণ স্বৰূপে যেনেকা ষোড়শ শতিকাত ইংলেণ্ডৰ ধৰ্মীয় মুৰব্বীসকলে শাসন কৰা নাছিল, অথচ ইংলেণ্ডৰ গীৰ্জাৰ সৈতে তেওঁলোকে এটা সুসম্পৰ্ক বজাই ৰাখিছিলে। এনেকা এজ এ এক্সাম্পল তেনেকাও আছে কিছুমান। প্ৰকৃতাৰ্থত ধৰ্ম নিৰপেক্ষ হবলৈ হলে এখন ৰাষ্ট্ৰই ধৰ্মতান্ত্ৰিক হবলৈ অস্বীকাৰ কৰিব লাগিব, হয়তো অস্বীকাৰে কৰিব লাগিব যে তেনেকা হবই নোৱাৰে। ইয়াতে সকলো ধৰ্মৰ সমানে হয় কৰিব লাগিব, আৰু তাৰ লগতে কোনো ধৰ্মৰ সৈতে আনুষ্ঠানিক বা আইনগত সম্পৰ্ক থাকিব নালাগিব। কোনো যে এইটো ধৰ্মৰ কাৰণে এইখন ৰাষ্ট্ৰ এইটো ধৰ্ম নহয়, এইটো ধৰ্মক অলপ বেছিকে লৰ আইনৰ ফেভাৰত তেওঁক মাফি দিয়া হ'ব বা অলপ লুজকে লোৱা হ'ব, সেইটোও নহ'ব। ধৰ্ম নিৰপেক্ষতাবাদ হলে ভাবে দুটা অৰ্থ আছে, এটা হ'ল কি ধৰ্মৰ পৰা পৃথকীকৰণ ৰাজ্য, আৰু দুটা হ'ল ৰাষ্ট্ৰৰ দ্বাৰা ধৰ্মৰ প্ৰতি সমান সন্মান বা সৰ্বধৰ্ম সম্ভৱ মূলত। আমাৰ ভাৰতীয় সংবিধানত 42তম যিটো প্ৰস্তাৱনাত উল্লেখ কৰা হৈছিলে যে ভাৰতীয় সাংবিধানিক মতেই সংবিধানৰ সভাত আলোচনা কৰা হৈছে ধৰ্ম নিৰপেক্ষতা বাদে হ'ব লাগিব সংবিধানত মেইন, আৰু এইটোৰ ক্ষেত্ৰত সকলো ধৰ্মৰে ব্যক্তি বিষয়ে আলোচনা কৰাৰ এই তাতে সকলো সমান অধিকাৰ থাকিব। ইয়াৰ লগত সামাজিক মূল্যবোধ আৰু ইয়াৰ সৈতে মূল্যবিধি জড়িত হৈ থাকিব, আৰু এইবোৰৰো বিশেষ গুৰুত্ব দিয়া হয়। আমি ধৰ্ম নিৰপেক্ষতাৰ সন্দৰ্ভত মূলত যিটো
জাষ্ট আমি এনেকা ইংলেণ্ডে হওক যিবোৰৰ আমি অলপ এইটো চাইডৰ পৰা ফ'ল' কৰিছো, কিন্তু ডাইৰেক্টলি আমাৰ যিটো ৰাষ্ট্ৰ হয় বা এইখন কমপ্লিটলি এইটোৰ অধীনত নহয়। চ' কিছুমান ক্ষেত্ৰত আকৌ এই চিকুলাৰিজমৰ ৰিলিজিয়াছ গ্ৰুপতো যেনেকা ৰিলিজিয়নৰ ক্ষেত্ৰত পাব্লিক পলিচিজ বা ছ'চিয়েল ৰিলেশ্যন এইবিলাকৰ ক্ষেত্ৰতো চিকুলাৰাইজেশ্যনৰ ইনফ্লুৱেঞ্চ কৰা নাই, ৰিলিজিয়নৰ ইনফ্লুৱেঞ্চ হোৱা নাই, এবচেঞ্চ অফ ইনফ্লুৱেঞ্চ হৈ আছে। যেনেকা পাব্লিক পলিচিজ হওক যি হওক এইবোৰৰ ক্ষেত্ৰতো কোনো তাতে যে ৰিলিজিয়াছ ইনফ্লুৱেঞ্চ হোৱা নাই। চ' এই মডাৰ্ণাইজেশ্যন বা মডাৰ্ণাইজেশ্যনৰ কাৰণেইতো চিকুলাৰিজমৰ মাষ্ট এইটো এটা নৰ্মেটিভ প্ৰজেক্ট বুলি কওঁ আমি যাক, যিহেতু চিকুলাৰিজমৰ ইউৰোপৰ লগত আমি তেনেকুৱা এইটো বস্তুটো কম্পেয়াৰ কৰিব নোৱাৰো। চ' আমাৰ যিটো বিউৰক্ৰেটছৰ লগতো যেনেকা চিকুলাৰিজম এনকাৰেজ কৰি আছে, চেম তেনেকা কিছুমান স্কলাৰৰ ক্ষেত্ৰত যেনেকা স্পেইন, তাম্বিয়া, তেওঁলোকৰ ক্ষেত্ৰত ইণ্ডিয়াৰ চিকুলাৰিজমৰ ফেচিং মানে ক্ৰাইচিছ ফেচিং কৰি আছে তেওঁলোকৰ মতে। কিছুমান স্কলাৰ স্মিথ বা তাম্বিয়া তেওঁলোকৰ মতে, বিকজ তাতে এক্সটাৰ্নেল ইণ্টাৰনেল ফেক্টৰছ ৰেছপনচিবল হৈ আছে। যেনেকা এক্সটাৰ্নেল ইনক্লুজ হ'ল কি এক্সটাৰ্নেল ফেক্টৰছ ইনক্লুড তেওঁলোকে দেখুৱাইছে যে ব্ৰেকডাউন অফ কংগ্ৰেছ, তাৰপিছত ইনক্ৰিজিং চেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ অফ দ্য ষ্টেট, তাৰপিছত চেচন ইন পাঞ্জাৱ এণ্ড কাশ্মীৰ এইবিলাক ইমপ্লিমেণ্টেশ্যন, তাৰপিছত মণ্ডল কমিশ্যনৰ এইবিলাকৰ যিটো ইমপ্লিমেণ্টেশ্যন ইন মণ্ডল কমিশ্যনৰ ৰিপৰ্টত এইবোৰৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান স্কলাৰৰ জৰিয়তে এইখিনি তেওঁলোকে ফেক্টৰছ ওলাইছিলে। বাট কিছুমানৰ ক্ষেত্ৰত তাম্বিয়াৰ ক্ষেত্ৰত ক্ৰাইচিছ লাইজ ইন এম্বিগিটি আৰু চিকুলাৰিজম লেজিটিমেচি। তেওঁৰ ক্ষেত্ৰত কি চিকুলাৰিজমৰ কাৰণে লেজিটিমেচিটো বেছিকে বেৰিং হৈছে। যিসকলে এন্টি চিকুলাৰিজমত আছে তেওঁলোকৰ এইখিনিতে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে। আকৌ ধৰ্মীয় নিৰপেক্ষতাৰ যিটো ভাৰতৰ নহয় যিটো এন্টি বুলি আমি ক'ব পাৰো, ধৰ্ম এন্টি ৰিলিজিয়াছ যিটো ডাইৰেক্টলি তাতেও কিছুমান ভাৰতীয় যিবিলাক ধৰ্ম নিৰপেক্ষতাৰ সমালোচনা, যেনেকা ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ কিছুমান সমালোচনাও কৰা হৈছিলে, যিবোৰ কিছুমান স্কলাৰে এইবোৰত আমি অলৰেডি অলপ আলোচনা কৰিছো। কিন্তু তাৰ পাছতো ধৰ্ম নিৰপেক্ষ যিটো ধৰ্মীয় পৰিচয় নোহোৱা কৰে। কিন্তু আমাৰ এই ইতিমধ্যে দেখিছো যে ধৰ্ম নিৰপেক্ষতাই ধৰ্মীয় স্বাধীনতা বা সমতাৰ ক্ষেত্ৰত ভালে কৰিছে, কিন্তু এইটো কোনো পৰিচয় ৰক্ষাহে কৰে আৰু ইয়াক ধ্বংস কৰা নাই বা বেয়া কৰা নাই। চ' এইটো এটা যুক্তিত যিহেতু ধৰ্ম ব্যক্তিক বিষয় আলোচনা কৰাৰ প্ৰয়োজন আছে, আৰু এইটোৰ প্ৰতিদ্বন্দ্বিতাটো কোনো প্ৰতিদ্বন্দ্বিতাত হ'ব নালাগে, ধৰ্মৰ ক্ষেত্ৰতে হওক বা ৰাষ্ট্ৰৰ যেতিয়া আমি এইবোৰ নিয়ম বিলাক মানি চলিব লগা হয় যিটো সংবিধানৰ মতে। চ' পশ্চিমীয় যিটো ৱেষ্টাৰ্ণ ইম্পৰ্ট সেইখিনি বেলেগ হলেও আমাৰ পৰা এইটো ভাৰতীয় ধৰ্ম নিৰপেক্ষতাত কেৱল সকলো ধৰ্মৰ বাবে সন্মান বুলি কোৱাটো যে এইটো যথেষ্ট এইটো নহয়। যদি আমি ইয়াৰ দ্বাৰা এইটোও বুজাও যে সকলো ধৰ্মৰ এক শান্তিপূৰ্ণ সহাৱস্থান আছে, তেতিয়াহলে ইয়াতে আকৌ ধৰ্ম নিৰপেক্ষতা শান্তিপূৰ্ণ সহ অৱস্থান আৰু সহিষ্ণুতাকে বহু ব্যাপক হয়। চ' যদি এইটোৱেই হয় তেনেহলে ধৰ্ম নিৰপেক্ষতা মানে হ'ল কি সকলো প্ৰতিষ্ঠিত ধৰ্মৰ প্ৰতি সন্মান আৰু ক্ষেত্ৰত ৰাষ্ট্ৰৰ যাতে নীতিবিত্তে হস্তক্ষেপৰ সুবিধা দিছে। অৱশ্যে এনে হস্তক্ষেপৰ বিভিন্ন ধৰণৰ কিছুমান বিষয়ত হলেও এটা যিটো অবাঞ্ছিত পৰিৱেশৰো সৃষ্টি হৈছিলে। ধৰ্ম নিৰপেক্ষতাবাদ হ'ল কি মুঠতে এই কমপ্লিটলি আমি চিকুলাৰিজম চেপ্টাৰটোত যদি আমি শ্বৰ্টকাটকে ক'বলৈ যাওঁ, ডেট মিনছ হোৱাট ধৰ্ম নিৰপেক্ষতাবাদ হ'ল কি এটা দুটা অৰ্থ আছে। এটা হ'ল ধৰ্মৰ পৰা পৃথকীকৰণ ৰাজ্য, আৰু দুটা হ'ল ৰাষ্ট্ৰৰ দ্বাৰা সকলো ধৰ্মৰ প্ৰতি সমান সৰ্বধৰ্ম সম্ভৱ। চ' মূলতঃ ভাৰতীয় সংবিধানত যিটো প্ৰস্তাৱনা আছে এই প্ৰস্তাৱনাতে উল্লেখ কৰা ফাৰ্ষ্টতে হোৱা নাছিল। তাৰপিছত ধৰ্ম নিৰপেক্ষতা কিন্তু উল্লেখ আছিলে যে এনেকা
সেশন এইটো বস্তুটো যে ধৰ্মৰ ক্ষেত্ৰত সকলো ৰাষ্ট্ৰই একো সমান সকলোৱে চাব লাগিব, কিন্তু এই বস্তুটো সংবিধানতে নাছিলে, কিন্তু এই বস্তুটো সংবিধানত 42তম যোনটো ইন 1976 42nd এমেণ্ডমেণ্টত এইটো এড কৰা হৈছিলে সেকুলাৰিজমটো, ধৰ্ম নিৰপেক্ষতা শব্দটো মেইনলি সংবিধানত, আৰু তেতিয়াৰ পৰাই এইটো ধৰ্ম নিৰপেক্ষতা বাদে হ'ল কমপ্লিট ধৰ্মক ব্যক্তিক বিষয় আলোচনা এইটোত, আৰু কোনো এইটোৰ পৰা এইটো ৰাজনৈতিক জীৱনতে হওক আৰু যিবিলাক সামাজিক জীৱনতে হওক, এইটো সকলো ক্ষেত্ৰতে সমান সহাৱস্থান আৰু সহিষ্ণুতাকে থাকিব লাগিব। আৰু ধৰ্ম নিৰপেক্ষতাৰ যিখিনি বস্তু কিছুমান ক্ষেত্ৰত ভাৰতীয় ধৰ্ম নিৰপেক্ষতা কেৱল সকলো ধৰ্মৰ বাবে এইটো কোৱাই হৈছে বুলি, আৰু যিটো সংবিধানৰ কিছুমান ক্ষেত্ৰত গৈ কিছুমান যিবিলাক স্কলাৰ আছিলে তেওঁলোকে কেতিয়াবা কিছুমান পাব্লিকেশ্যন বা কিছুমান আৰ্টিকলছত গৈ তেওঁলোকে যিবিলাক ধৰ্ম নিৰপেক্ষতাৰ যিবিলাক বিৰুদ্ধে কিছুমান সংখ্যালঘু বিষয়ক কিছুমান উদ্গনি দিছিলে, আৰু এইবোৰৰ ক্ষেত্ৰতে সংখ্যালঘুৰ অধিকাৰকো পোষকতা কৰে, আৰু এইবোৰৰ ক্ষেত্ৰত কিছুমান দিলেও আকৌ এইটোও বস্তুৰ লগতে যে সংবিধানৰ প্ৰতিটো যিবিলাক প্ৰত্যেক ব্যক্তিৰ ক্ষেত্ৰত প্ৰত্যেক সম্প্ৰদায়ৰ ক্ষেত্ৰতে যি সংবিধানৰ যিটো নিয়ম হয় এইটো প্ৰযোজ্য, আৰু সকলোৱে এইটো মানি চলিব লাগিব। চ' ধৰ্ম নিৰপেক্ষতাৰ যিটো মেইন খুঁটিৰ ধাৰণাৰ এইটো হ'লে কি খুঁটিৰ এটা ধাৰণা যে ৰাষ্ট্ৰ সমৰ্থিত ধৰ্মীয় সংস্কাৰৰ কোনো তাতে স্থান নাই, আৰু এই বৈশিষ্ট্যটোৱে প্ৰত্যক্ষভাৱে অনুসৰণ কৰে, আৰু এই বুজনিৰ দ্বাৰাই ৰাষ্ট্ৰীয় পৃথকীকৰণ পাৰস্পৰিক বহিৰ্ভুক্ত বা এটা সম্পৰ্কক বুজায়। নেহেৰুৱে কোনো ধৰ্মক মানি নলৈছিলে, আৰু তেওঁ ভগৱানৰ যিটো ধাৰণাটোৰ ওপৰতে তেওঁ বিশ্বাস নাছিল। তেওঁৰ মতে ধৰ্ম নিৰপেক্ষতাই কোনো ধৰ্মৰ বিৰুদ্ধাচাৰণ নকৰে, আৰু তেওঁহে ধৰ্ম নিৰপেক্ষতাৰ ধাৰণা তুৰস্কৰ যিটো আটাতুৰ্কৰ ধাৰণাৰ পৰা সম্পূৰ্ণৰূপে বেলেগ আছিলে, আৰু তদুপৰিও নেহেৰুৱে যিটো ধৰ্ম নিৰপেক্ষতাৰ নামত ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজত যি পৃথকীকৰণ নিবিচাৰিছিলে। চ' এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰই সামাজিক সংস্কাৰৰ স্বাৰ্থত ধৰ্মীয় বিষয়টো হস্তক্ষেপ কৰিব পাৰে, আৰু ভাৰতবৰ্ষৰ পৰা যিটো জাতিগত বৈষম্য, যৌতুক প্ৰথা বা সতীদাহ প্ৰথা নিৰ্মূল কৰাটো, আৰু ভাৰতীয় মহিলাক সামাজিক স্বাধীনতা আৰু আইনগত অধিকাৰ দিবৰ কাৰণেও নেহেৰুৱে এইবোৰত এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিছিল। চ' বেছিভাগ যিসকল প্ৰথম শাৰীৰ যিসকল নেতা বা আছিলে তেওঁলোকে নেহেৰুৱে যিদৰে ছেম তেনেকাই তেওঁলোকে উদাৰ আছিলে, আৰু তেওঁলোকে সেই বিষয়টোৰ ওপৰত কোনো ইম্পৰ্টেঞ্চ দিয়া নাছিলে, আৰু তেওঁৰ মতে ধৰ্ম নিৰপেক্ষতাই হৈছে কি সকলো ধৰণৰ সাম্প্ৰদায়িকতাৰ বিৰোধী এক স্পষ্ট অৱস্থান, আৰু নেহেৰুৱে এইটো বিশেষকে সংখ্যাগুৰু সম্প্ৰদায়ৰ যিটো সাম্প্ৰদায়িকতাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিলে, আৰু ইয়াক ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতি এক ভাবুকি বুলিও গণ্য কৰিছিলে। চ' তেওঁৰ মতে ধৰ্ম নিৰপেক্ষতাই কেৱল যে কেইটামান নীতিৰ কথা নহয়, হৈছে এইটো ভাৰতৰ যিটো ঐক্য আৰু সংহতিৰ একমাত্ৰ নিশ্চয়তা। চ' ধৰ্ম নিৰপেক্ষতাবাদৰ যিটো স্বাধীনতা বা সমতা সম্পূৰ্ণৰূপে এইটো হয় যিবিলাক ব্যক্তিগত ধাৰণা, আৰু স্বতন্ত্ৰতাৰ হৈছে ব্যক্তিৰ স্বতন্ত্ৰতা, আৰু সমতা হৈছে ব্যক্তিৰ মাজত যিটো সমতা। চ' এটা গোষ্ঠী বা সম্প্ৰদায়ৰ নিজৰ বিচাৰ মতে আগবঢ়োৱাৰ কোনো সুবিধা ভাৰতীয় সংবিধানত নাই, আৰু গোষ্ঠীভিত্তিক বা সংখ্যালঘু সম্প্ৰদায়ৰ সুবিধা এইটো একেবাৰেই সীমিত। চ' কিছুমান ক্ষেত্ৰত সেয়েহে এইবোৰ বস্তুত ধৰ্মীয় সম্প্ৰদায়সমূহত কাৰ্যকলাপসমূহক আমি ধৰ্ম নিৰপেক্ষ সমাজত
যিটো ৰাষ্ট্ৰই কেতিয়াও এইটো ধৰ্মীয় সম্প্ৰদায়সমূহৰ কাৰ্যকলাপসমূহকো কোনো বাধা দিব নোৱাৰে। চ' এইটো এটা কমপ্লিট অধিকাৰ হয়, যিটো সংবিধানৰ প্ৰস্তাৱনাতো দিয়া হৈছে, আৰু এইটোৰ সন্নিৱিষ্ট কৰা হৈছিল কাৰণে সাংবিধানিক এ সভাত যিটো আলোচনা হয় ধৰ্ম নিৰপেক্ষতাবাদৰ লগতে সংবিধানত কমপ্লিট অধিকাৰ সকলোকে দিয়া হৈছে, সকলো ধৰ্মৰ প্ৰতি, আৰু এইটোৰ একো কোনো তেনেকা প্ৰয়োজনো নাছিলে যে বেলেগ এইটোৰ ওপৰত আৰু যুক্তি বা কিবা আলোচনা কৰা হ'ব, এইটো কোনো আলোচনাই নাই আৰু। চ' এইটো এটা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়। ধন্যবাদ, নমস্কাৰ।